সো হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম হৈছে কুলদীপ ডেকা আৰু মই ৰিচিন কোম্পানীটোত কাম কৰি থকা 2 মাহ কমপ্লিট হৈ গ'ল। আৰু এই 2 মাহত মই কমপ্লিট কৰিলোঁ 1 লাখ টকা আৰ্নিং। আৰু তেওঁলোকৰ যিটো গুৱাহাটীৰ বাবে তেওঁলোকে টাৰ্গেট দিছিলে 98,000, সেইটো মই কমপ্লিট কৰিলোঁ। গতিকে আপোনালোককো এই কোম্পানীটোৰ বিষয়ে অকণমান বুজাব চেষ্টা কৰিছোঁ। আৰু এই কোম্পানীটোত কামটো ষ্টাৰ্ট কৰিবলৈ আপোনালোকে কিছুমান পেকেজত পজিশ্যন ল'ব লাগিব। সেই পেকেজবোৰ তলত দিয়া ধৰণৰ। এইটো প্ৰথম পেকেজ হৈছে ইণ্টাৰমিডিয়েট পেকেজ। এইটোত আপোনালোকে যদি কামটো ষ্টাৰ্ট কৰে আপোনাৰ এক্টিভ ইনকাম হ'ব 400 টকা আৰু পেছিভ ইনকাম হ'ব 40 টকা। নেক্সট পেকেজ আছে এক্সপাৰ্ট পেকেজ। এই পেকেজটোত আপোনাৰ যদি কামটো ষ্টাৰ্ট কৰে তেতিয়াহ'লে আপোনাৰ এক্টিভ ইনকাম হ'ব 800 টকা আৰু পেছিভ ইনকাম হ'ব 80 টকা। নেক্সট হৈছে মাষ্টাৰ পেকেজ। এই পেকেজটো যদি আপোনালোকে কামটো ষ্টাৰ্ট কৰে আপোনালোকৰ এক্টিভ ইনকাম হ'ব 1700 টকা আৰু পেছিভ ইনকাম হ'ব 170 টকা। আৰু নেক্সট পেকেজ হৈছে এইটো ব্ৰহ্মাস্ত্ৰ পেকেজ। এইটোৰ প্ৰাইচ হৈছে 4999 মানে 4999 টকা। এইটোত এক্টিভ ইনকামখিনি আপুনি ইফালে দি দিছোঁ, পেছিভ ইনকাম দেখাব পাৰে, চাব পাৰে, এইফালে ছাইডত দি দিছোঁ। আৰু সকলোতকৈ বেষ্ট পেকেজ হৈছে প্ৰিমিয়াম প্ৰ' পেকেজ। এই কোম্পানীটোৰ সকলোতকৈ ভাল পেকেজ। এইটো যদি আপুনি ষ্টাৰ্ট কৰে আপুনি চাব পাৰে ইয়াৰ এক্টিভ ইনকাম, ডাইৰেক্ট ইনকাম কিমান আৰু পেছিভ ইনকাম কিমান। বাকী আপুনি হয়তো জানে বৰ্তমান সময়ত কিমান কম্পিটিশ্যন, আমি যিবিলাক ফিজিকেলি কাম নাই বা গভৰ্ণমেণ্ট জব নাই বা যিকোনো এটা চাকৰিৰ বাবে আমি কামটো ষ্টাৰ্ট কৰোঁ তাতে কিমান কম্পিটিশ্যন থাকে। এতিয়া আমাৰ অসমত ওলাইছে 12,500 পষ্ট ওলাইছে। তাতে এপ্লাই কৰিছে 18 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে। আৰু তাৰ হিচাপত আপুনি যদি কেলকুলেশ্যন মাৰিছে, আপুনি মোবাইলত কেলকুলেটাৰ ওলাই ল'ব। এটা পোষ্টত 18 লাখ যিসকলে এপ্লাই কৰিছে, 18 লাখ মানুহে যেতিয়া সেইটো কামত কম্পিটিশ্যন কৰিব, এটা পোষ্টত 144 মানুহে তাতে কম্পিটিশ্যন কৰিব। 144 মানুহে কম্পিটিশ্যন কৰি তাৰ পৰা এজন মানুহ চিলেকশ্যন হ'ব। সেইবুলি এই নহয় যে আমি সেইবোৰ বাদ দিব লাগিব। আমি সকলোফালে মাথা মাৰিব লাগিব। চৰকাৰী চাকৰিটো মাথা মাৰিব লাগিব, আমি জবতো মাথা মাৰিব লাগিব। তাৰ লগতে আমি এটা ছেকেণ্ড অপশ্যন ৰাখিব লাগিব আমাৰ নেক্সট লাইফৰ কাৰণে, যাতে আমি কিবা এটা বস্তুত যদি আমি ছাকচেছ হ'ব নোৱাৰোঁ, নেক্সট যাতে আমি ছেকেণ্ড অপশ্যন এটা থাকে যে আমি লাইফত ছাকচেছ হ'বলৈ। গতিকে এই বৰ্তমান সময়ত কাম ষ্টাৰ্ট কৰিবলৈ ৰিচিন হৈছে এটা সকলোতকৈ ভাল প্লেটফৰ্ম। আৰু এই প্লেটফৰ্মটো হৈছে সম্পূৰ্ণ লিগেল এণ্ড ছেফ। আপোনাক গোটেইখিনি চাৰ্টিফিকেট মই ছাইডত প্ৰভাইড কৰি দিছোঁ। ISO চাৰ্টিফিকেট, এইফালে আছে GST চাৰ্টিফিকেট, গোটেইখিনি চাৰ্টিফিকেট আপোনাক দেখাই দিছোঁ। গতিকে কামটো ষ্টাৰ্ট কৰিবলৈ একো ভয় কৰিব নালাগে, সম্পূৰ্ণ লিগেল এণ্ড ছেফ হয়। যদি আপুনি গোটেইখিনি কথা বুজি পালে মোৰ হোৱাটছআপলৈ ঘূৰি যাওক, তাতে গৈ মোক আৰু এটা হাই দিয়ক, নাইবা ডান বুলি লিখি দিয়ক। মই ভিডিঅ'টো চালোঁ তেনেকৈ লিখি দিয়ক। তাৰপিছত মই আপোনাক গোটেইখিনি প্ৰচেছ কেনেকৈ জইন কৰিব লাগে গোটেইখিনি আপোনাক শিকাই আছোঁ। গতিকে এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোকে মোৰ হোৱাটছআপত যাওক, যাই পেলাই হাই এটা দিয়ক। ধন্যবাদ।